ভাৰত চৰকাৰে যোগ্য প্ৰত্যুত্তৰ এই সন্ত্ৰাসবাদীবিলাকক দিব লাগিব আৰু সন্ত্ৰাসবাদক উচতনি দিয়াসকলক দিব লাগিব। আৰু দ্বিতীয়তে যিসকল নিৰীহ লোক অকালতে জীৱন হেৰুৱালে আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু এইটো সময়ত আমাৰ দেশত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অবাল বৃদ্ধ বনিতা আমি সকলো একত্ৰিত হৈ আৰু এজনো যাতে ভাৰতীয়ই সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া নহয়। আমাৰ দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি যিটো ভাবুকি আহিছে এই ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আমি সমগ্ৰ দেশজুৰি এটা শক্তিশালী সংকল্পৰ সংগ্ৰাম গঢ়ি তুলি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰকাৰে কৰা যিকোনো কঠোৰতম সিদ্ধান্তক আমি সহযোগিতা কৰিবৰ কাৰণে সংকল্প লৈছোঁ। এয়া আছিল ভূপেন বৰাৰ ভাষ্য। আৰু ইতিমধ্যে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ আছে লোকসভাৰ আমি তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিম যে আজি ৰাহুল গান্ধী ডাঙৰীয়াই যিহেতু কাশ্মীৰলৈ গৈছিল তাত পৰিস্থিতি বুজ লৈছে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলটো সন্ত্ৰাসবাদী ইতিমধ্যে সমস্যা যদি ক্ষেত্ৰত আছে এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি কেনেকৈ সহযোগিতা কেনেদৰে আছে চৰকাৰক আমি নিজৰ দলৰ ফালৰ পৰা সমৰ্থন জ্ঞাপন কৰিছোঁ। লগে লগে জম্মু কাশ্মীৰৰ ভিতৰত যি ইণ্টেলিজেন্সৰ যি গেপ ইতিমধ্যে প্ৰকাশ হৈছে তাৰ বাবে তেওঁলোকে উচিত এটা পদক্ষেপ ল'ব, তদন্ত কৰিব আৰু পাকিস্তানৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰতিক্ৰিয়া খুব সোনকালে দিব আমি সকলোৱে বিচাৰোঁ। আৰু এই দুখৰ সময়ত আমি সকলোৱে একগোট আমি নিজৰ মাজত আমি বিভাজন হ'বলৈ নিদিওঁ। আমি একগোট হৈ ভাৰতক আৰু জম্মুৰ লগতে জম্মু কাশ্মীৰক আগন্তুক দিনত আৰু সমৃদ্ধিশীল হোৱাটো বিচাৰোঁ। আৰু এইদৰে যোৰহাটত দেখিব যে সমগ্ৰ দেশ ইতিমধ্যে